এটা সপ্তাহত দুবাৰকৈ বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ দাম। আচলতে প্ৰধানমন্ত্ৰীগৰাকীয়ে যি সতৰ্কবাণী দিছিলে যে পেট্ৰলজাত বা ডিজেল চালিত যিসমূহ বাহনসমূহ কমকৈ চলাবলৈ ইতিমধ্যে তেওঁ কৈছিলে আৰু তাৰ পিছতেই পেট্ৰলৰ দাম বৃদ্ধি পাইছিলে আৰু পুনৰবাৰ আজিৰ দিনটোত দেখা গৈছে যে পেট্ৰলৰ দাম পুনৰবাৰ বৃদ্ধি পাইছে আৰু আজিৰ তাৰিখত পেট্ৰলৰ দাম হৈছেগৈ 102 টকা 11 পইচা, আনহাতে ডিজেলৰ দাম হৈছেগৈ 93 পইচা 44 পইচা। গতিকে এটা সপ্তাহতে দুবাৰকৈ বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ দাম। 90 পইচাকৈ পুনৰ বৃদ্ধি পাইছে। দুদিন পূৰ্বে যিহেতু 3 টকাকৈ বৃদ্ধি পাইছিলে আৰু তাৰপিছতে আজি আকৌ 90 পইচাকৈ বৃদ্ধি পাইছে আৰু এই পেট্ৰলজাত বা পেট্ৰল পণ্যৰ দাম বৃদ্ধিৰ ফলত আচলতে আন যিসমূহ সামগ্ৰী এই সামগ্ৰীসমূহো কিন্তু দাম বৃদ্ধি হোৱাটো এতিয়া দেখা গৈছে যে দাম বৃদ্ধি হৈছে। বহু ঠাইত শাক পাচলি বা অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে এই সামগ্ৰীসমূহো দাম বৃদ্ধি হৈছে। বৰ্তমান সময়ত দেখা গৈছে যে পেট্ৰলৰ দাম হৈছেগৈ 102 টকা 11 পইচা, আনহাতে ডিজেলৰ দাম হৈছেগৈ 93 টকা 44 পইচা। গতিকে পেট্ৰল ডিজেলৰ যি দাম বৃদ্ধি সেই দাম বৃদ্ধিয়ে ইতিমধ্যে যিসকল সাধাৰণ জনতা আছে সাধাৰণ জনতাক মাথা সোধাইছে, কিয়নো পেট্ৰল পণ্যৰ দাম বৃদ্ধিৰ ফলত আন যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছে সেইসমূহো দাম বৃদ্ধি হয়। কিয়নো দেখা গৈছে যে যিসমূহ শাক পাচলিয়ে হওক বা আন যিসমূহ সামগ্ৰী গাড়ীত অনা হয়, গতিকে গাড়ীৰ যিহেতু দাম বৃদ্ধি হোৱাৰ লগে লগে ভাড়া বৃদ্ধি কৰাৰ লগে লগে যিসমূহ খাদ্য সামগ্ৰী আছে খাদ্য সামগ্ৰীসমূহো দাম বৃদ্ধি হয় আৰু তাৰ ফলত এতিয়া সাধাৰণ জনতাৰ আচলতে এক নাজল অৱস্থা হ'বলৈ গৈ আছে আৰু সপ্তাহত দুবাৰকৈ বাঢ়িছে। সপ্তাহত এবাৰ নহয় দুবাৰকৈ পেট্ৰলজাত সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। গ্ৰাহকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। সপ্তাহত দুবাৰকৈ বৃদ্ধি পাইছে। সমস্যাটো হয় আমাৰ দৰে সাধাৰণ মানুহৰ কাৰণে খুব সমস্যা হৈছে, কাৰণ 102 টকাকৈ পেট্ৰল চলাটো আমাৰ দৰে মানুহ ইমান সহজ কথা নহয়। আৰু হয়তো কিছুদিনৰ পিছত 150 টকাৰ ওচৰা-ওচৰি হ'ব, হয় হৈ যাব পাৰে। ইয়াতো নিশ্চয় হ'ব লাগে, 150 টকাই হ'ব। তেতিয়াতো আমাৰ কি অৱস্থা আমি ভগৱান জানে কি কৰিম, কেনেকৈ কৰিম। আচলতে সকলোৱে সেই একেই কথা সমস্যা সকলোৱে সন্মুখীন হ'ব লাগিব। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। এনেদৰে দাম বৃদ্ধিৰ ফলত কিন্তু সাধাৰণ লোকে গাড়ী চলাবলৈ বাদ দিব লাগিব। সেইটোতো নিশ্চয় মানে এইটো সাংঘাতিক আৰু এইটো সপ্তাহত দুবাৰকৈ বৃদ্ধি পাইছে। যোৱা শুকুৰবাৰে 3 টকাকৈ বৃদ্ধি পাইছিলে, হয়। আজি আকৌ 90 পইচাকৈ বৃদ্ধি পালে। 101 টকা আছিলে, আজি 102 টকা পাৰ হ'ল। হায়দৰাবাদত আজিৰ তাৰিখত 121 টকা। গতিকে এই পৰিৱেশটো অসমতো নহ'ব বুলি ক'ব নোৱাৰি। নিশ্চয় হ'বই আৰু হ'ব সমস্যাটো সাংঘাতিকভাৱে সমস্যা। এতিয়া মই গাড়ী চলাব মই বাদ দিব লাগিব। এতিয়া চাইকেল ল'ব লাগিব, চাইকেল চলাব লাগিব এই অৱস্থালৈ। আচলতে গাড়ী চলাবলৈ চিন্তা কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আন যিসকল গ্ৰাহক আছে তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। আৰু সপ্তাহত দুবাৰকৈ যিহেতু বৃদ্ধি পাইছে, প্ৰথমে 3 টকাকৈ আৰু 3 টকা 14 পইচা আৰু আজিৰ তাৰিখত আচলতে 90 পইচাকৈ বৃদ্ধি পাইছে। আজিৰ তাৰিখত 102 টকা 11 পইচা দি পেট্ৰল তেওঁলোকে ভৰাবলগীয়া হৈছে, আনহাতে 93 টকা 44 পইচা দি ডিজেল ভৰাবলগীয়া হৈছে। গতিকে যি দাম বৃদ্ধিৰ ফলত আচলতে সমস্যাৰ সন্মুখীন হৈছে অ'লা উবেৰ চলোৱা যিসকল লোক বা যিসকলে বাণিজ্যিক বাহন চলায় সেইসকল লোকো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। ছুইগি জমেট' আদি যিসমূহ বাহন চলায় তেওঁলোকে ডেলিভাৰী কৰে, তেওঁলোক সমস্যাৰ সন্মুখীন হৈছে। এই পেট্ৰল পণ্যৰ দাম বৃদ্ধিৰ ফলত আচলতে সকলোৱে এই সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সকলোৱে আচলতে ইয়াৰ ফল ভোগ কৰিবলগীয়া হয়, সাধাৰণ জনতাই ইয়াৰ ফল ভোগ কৰিবলগীয়া হয়। গতিকে এনেদৰে আচলতে দেখা গৈছে যে যিসমূহ সামগ্ৰী পেট্ৰলজাত সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত এতিয়া গাড়ী চলাবলৈ চিন্তা কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। এজন খুৰা আছে, তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। খুৰা, আজিৰ তাৰিখত অটো চলাই খোৱাটো এনেই কঠিন হৈ পৰিছে, তাৰ উপৰিও পেট্ৰলৰ যি দাম বৃদ্ধি সেই দাম বৃদ্ধিয়ে কিন্তু আৰু বিপদত পেলোৱা পৰিলক্ষিত হৈছে। হয়, কি ক'ব, এসপ্তাহত দুবাৰকৈ বৃদ্ধি পাইছে, গ্ৰাহকো কম আজিকালি, অসুবিধা হয়, অসুবিধা হৈছে বহুত। ভাড়াটো এনেও নাই, তাৰপিছত আকৌ তেলৰ দাম ইমান বাঢ়ি আছে, উপায়টো নাই আৰু চলাবলৈ বাদ দিব লাগিব। হয়। দেখা গৈছে যে সকলোৱে সমস্যাৰ সন্মুখীন হৈছে আৰু এনেদৰে আচলতে সপ্তাহত দুবাৰকৈ যি পেট্ৰলৰ দাম বৃদ্ধি, পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ ফলত কিন্তু যিসকল সাধাৰণ লোক আছে সাধাৰণ লোকসকলৰ মধ্যবিত্ত শ্ৰেণীৰ যিসকল লোক আছে লোকসকল চলাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই পেট্ৰল পণ্য দাম বৃদ্ধিৰ ফলত কিন্তু আন যিসমূহ সামগ্ৰী আছে, শাক পাচলিয়ে হওক বা অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী, এই সামগ্ৰীসমূহ কিন্তু এই পেট্ৰলৰ দাম বৃদ্ধিৰ ফলতে অসাধু কিছু ব্যৱসায়ীয়ে দেখিবলৈ পোৱা গৈছে যে অত্যাৱশ্যকীয় যিসমূহ
সামগ্ৰী আছে এই সামগ্ৰীসমূহো দাম বৃদ্ধি কৰিছে। গতিকে শাক পাচলি বজাৰত এতিয়া দেখিবলৈ পোৱা গৈছে যে জুই চাই দাম, অত্যাৱশ্যকীয় সামগ্ৰী জুই চাই দাম হৈছে, ইন্ধনৰ যি নাটনি, ইন্ধনৰ নাটনি দেখিবলৈ পোৱা গৈছে। বিভিন্ন ঠাইত গেছ বিচাৰি হাহাকাৰ কৰাৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। পেট্ৰলৰ দাম এনেদৰে বৃদ্ধি হৈছে। ভাৰতৰ বিভিন্ন প্ৰান্তত 120 টকা 121 টকা পৰ্যন্ত পেট্ৰলৰ দাম হৈছেগৈ। আনহাতে অসমতো আচলতে বিগত এই শুক্ৰবাৰৰ পৰা আজি মঙলবাৰ এই দিনকেইটাৰ ভিতৰতে আচলতে দুবাৰকৈ পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হৈছে। গতিকে সাধাৰণ জনতাৰ যে চলাত এক অসুবিধাৰ সন্মুখীন হৈছে, সাধাৰণ জনতাৰ মূৰত যে মাধমাৰ পৰিছে সেয়া নিশ্চিত হৈছে। এনেদৰে আচলতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ ফলত কিন্তু যি আচলতে গোটেই পৰিৱেশ যি শাক পাচলি অত্যাৱশ্যকীয় সামগ্ৰী সকলোৰে আচলতে যে দাম বৃদ্ধি কৰিছে সেয়া দেখিবলৈ পোৱা গৈছে। গতিকে এনেদৰে দাম বৃদ্ধিৰ ফলত কিন্তু সাধাৰণ যিসকল নাগৰিক আছে, সাধাৰণ যিসকল জনতা আছে, জনতা কিন্তু চলাত যথেষ্ট অসুবিধা হৈছে। 2 টকা 11 পইচা দি আজিৰ তাৰিখত তেওঁলোকে পেট্ৰল ক্ৰয় কৰিবলগীয়া হৈছে। আনহাতে 93 টকা 44 পইচা দি আজিৰ তাৰিখত তেওঁলোকে ডিজেল ক্ৰয় কৰিবলগীয়া হৈছে। সাগৰিকা।